নমো কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম হৰি ৰাম। ধ্ৰুৱৰ বৰলাভ প্ৰথম খণ্ড পদ। ৰাম মাধৱ তয় ভয় লভিয়া দে বগন কৃষ্ণক প্ৰণামী চলি গৈলানি যথান পাছে গৰুৰত আৰোহিয়া নাৰায়ণ ধ্ৰুৱক দেখিবে চলি গৈলা মধুবন আগতে সাক্ষাতে গয়া আছা ভগৱন্ত তথাপিতো চখু মেলি ধুবে ন চাহন্ত হৃদি পদ্ম মধ্যে মাধৱ কলা গোপাই ভুৱন মোহন ৰূপ ৰংগে আছা চাই নৱ নীল মেঘ শ্যাম সুন্দৰ শৰীৰ শোভে পীত বস্ত্ৰ তাতে বিজুলি অথিৰ প্ৰসন্ন বদন কোটি চন্দ্ৰমাৰ ক্ৰান্তি চাৰি হাতে চাৰি অস্ত গলে জয়ন্তী ঈদশত হৰ্ষিত মুখ সুখে চাই প্ৰেমে নয়নৰ নিৰধাৰে বহি যায় ধ্ৰুৱৰ চিত্ৰক লক্ষী কৰি নাৰায়ণ হৃদয়ৰ পৰা হৰি ভৈলাই অন্তৰ্ধান পাছে সচকৃত ধুবে চখু মেলিলন্ত সেই ৰূপে কৃষ্ণক সাক্ষাতে দেখিলন্ত মাধৱক দেখি প্ৰেমে গায়সী হৰিল সচকৃতে দণ্ডৱতে পৰি প্ৰণামিল নমস্কাৰ কৰি কীৰ্তঞ্জলি হৈয়া ৰৈলা ভুৱন মোহন ৰূপ দেখি মোহ ভৈলা দুয়ো নেত্ৰে যেন প্ৰাণ কৰিবা কচান্ত মুখে যেন মাধৱক চুম্বন দিলন্ত দুয়ো বাহু মেলি খোজন্ত লিংগন্ত আনন্দে দৰ্বিল চিত অংগ পুলকিত
মনে মনে মাধৱক খোজে শ্ৰুতি আৰম্ভিতে নজানন্ত শাস্ত্ৰ সিও নোৱাৰে বুলিতে সৰ্বন্তৰ্যামী হৰি ইংগিতে জানিল শংখ গোট ধ্ৰুৱৰ কপালে পৰশিলা জানিলন্ত ধ্ৰুৱে বেদ শাস্ত্ৰ আছে যত কৰিবে লাগিলা স্তুতি কৃষ্ণৰ আগত নমো ভগৱন্ত অন্তৰ্যামী নাৰায়ণ যাহাৰ প্ৰকাশে প্ৰকাশয়মিন্দিগণ মই পাঞ্চবৰিশৰ শিশু পথিত যাহাৰ প্ৰসাদে মই ভৈলো তত্ত্ববিদ নমো পৰমাত্মা ৰূপ জগত ঈশ্বৰ যাৰ মায়া গুণে আছে সবে চৰাচৰ অন্তৰ্যামী ৰূপে তাতে প্ৰৱেশী আপুনি নকৰা প্ৰকাশ যেন কাস্ত্ৰ মধ্যে বহনি সেইভাৱে তুমি ব্যাপী আছা পঞ্চত তোমাক সে নানা ভাৱে দেখে গানত তোৱা পাদ পদ্ম যে বেজি সম মহন্তি আন দৃষ্টি তোমাকে সে দেখে জগততি ব্ৰহ্মজ্ঞান চিন্তি পাছে পাৱে দাকাৰ কোন প্ৰাণীতে যে মৃত্যু চৰণ তোমাৰ তোমাৰ সেৱাত সিজে মহামুখ্য ফল তথাপিতো বাঞ্চে যিটো দেহাৰ কুশল সিটো ইন্দ্ৰিয়ৰ ভোগ নাৰকীটো আছে আকে লাগি মইনো পুনৰপি কৰে পাছে যিটো সুখ আছে তজু চৰণ চিন্তনে তজু ভকতৰ সংগে শ্ৰৱণ কীৰ্তনে মুখ্যত সি সুখ নাই আনই তুষাৰ আন যত সুখ মানে অধীন কালৰ মোহৰ মনৰ বেহেন সে আশয়
তজু ভকতৰ সংগ হৌক সৰ্বদাই তে সম্বাৰ মুখ পদ্ম হন্তে বাহিৰাই তব কথা মিত্ৰ প্ৰাণে মহামন্ত্ৰ হয় দুষ্টৰ সংসাৰ ঘূৰ কৰিব বিনাশ এতেকে বাঞ্চু তজু চৰণৰ পাশ মাধৱত দেৱতাসকলে যেতিয়া অভয় পালে কৃষ্ণক প্ৰণাম কৰি দেৱতাসকল নিজৰ ঠাইলৈ গ'ল কৃষ্ণয়ো গৰুড়ত আৰোহণ কৰি ধ্ৰুৱৰ ওচৰলৈ আহিল তেখেতৰ সাক্ষাতত ধ্ৰুৱক দৰ্শন কৰিছে কিন্তু ধ্ৰুৱই চকু মুকুলাই চোৱা নাই কেৱল ঈশ্বৰ কৃষ্ণৰ ৰূপ ধ্যান ধাৰণাতে তেখেতে চিন্তা কৰি আছে যে ভুৱন মোহন ৰূপ নীলবৰ্ণৰ সুন্দৰ পীত বস্ত্ৰেৰে শোভিত হৈ আছে প্ৰসন্ন বদন পূৰ্ণ কোটি সূৰ্যৰ সমান ক্ৰান্তি চতুৰ্হাত শংখ চক্ৰ গদা পদ্ম বৈজয়ন্তী মালা এনেকেই কৃষ্ণক ধ্ৰুৱই চিন্তা কৰি আছে কিন্তু কৃষ্ণ যে বাহিৰত আছে ধ্ৰুৱই নাজানে ভিতৰ যেতিয়া ধ্যান কৃষ্ণই অন্তৰ্ধান কৰিলে ধ্ৰুৱই চকু মুকলাই যেতিয়া চাইছে তেতিয়া কৃষ্ণক সাক্ষাৎ দেখা পাইছে কৃষ্ণক দেখি ধ্ৰুৱই পাৱে পৰি প্ৰণাম কৰিছে আৰু তেখেতৰ ৰূপত মোহ গৈ যেন তেওঁ চকুৱে যেন তেওঁক প্ৰাণহে কৰিব ধ্ৰুৱই মুখে চুম্বন কৰিব আৰু বাহুৱে কৃষ্ণক যেন আলিংগন দিব তেখেতৰ অংগ সকলো পুলকিত হৈছিল আৰু কৃষ্ণক স্তুতি কৰিছে কিন্তু স্তুতি কৰাৰ সময়ত ধ্ৰুৱৰ কোনো জ্ঞান নাছিলে কৃষ্ণই জানি পেলাই তেখেতৰ শংখগোট ধ্ৰুৱৰ কপালতে সকলো তেখেতে জ্ঞানৰ পোহৰ পাই কৃষ্ণক স্তুতি কৰিছে যে মই 500 বছৰ শিশু মই একো নাজানো যে আপুনি তত্ত্বজ্ঞান মোক দিলে আপোনাৰ প্ৰসাদতে মই জ্ঞানৰ পোহৰ পালোঁ যে আপুনি অন্তৰ্যামী যেনেকৈ কাষ্ঠৰ মাজত যেনেকৈ অগ্নি থাকে বাহিৰ নহয় ঠিক সেইৰূপে সকলোতে আপুনি আছে অজ্ঞানত লোকসকলে আপোনাক নেদেখে যে জ্ঞান দৃষ্টিয়ে ভকতসকলে যে সকলো বিভূতি ৰূপত আপোনাকে দৰ্শন হয় যে কোন প্ৰাণীয়ে আপোনাক সেৱা নকৰিব এনেকৈ ধ্ৰুৱে কৃষ্ণক প্ৰাৰ্থনা কৰিছে যে বিষয় সম্বন্ধ সুখ নাৰকী জন্মটো পায় যে ইয়াক লাগি কি হয় আপোনাৰ চিন্তা এৰি পেলাই যে কেৱল আপোনাৰ শ্ৰৱণ চিন্তা গুৰু ভকতৰ আশ্ৰয়ত যেন আপোনাৰ নাম গুণ সৰ্বক্ষণে শুনিবলৈ পাওঁ এনেকৈ ধ্ৰুৱে কৃষ্ণক প্ৰাৰ্থনা কৰিছে আপোনাৰ নাম গুণ শুনিলে অমৃত প্ৰাণ কৰিলে এই দুৰ্ঘৰ সংসাৰ পাপবিলাক বিনাশ হ'ব তেতিয়া আমাক ইয়াকে সেই বাঞ্ছা আপোনাৰ চৰণত প্ৰাৰ্থনা কৰিছে এইবুলি ধ্ৰুৱে কৃষ্ণক প্ৰাৰ্থনা কৰিছে যদি কৃষ্ণ বিনে বস্তু জগতত নাই কৃষ্ণময় দ্ৰব্য যজু কৃষ্ণ সদায় মোক দেখি মনু আদি যত মহাজন হৰিৰূপ দ্ৰব্য কৰি তাংক আৰাধন যে কৃষ্ণৰ বিনে এই বিশ্ব ব্ৰহ্মাণ্ডত একো নাইকিয়া যে উৰণ বুৰণ গজন ভ্ৰমণ সকলো ঈশ্বৰ কৃষ্ণই বিভূতি যে কৃষ্ণময় দ্ৰব্যই ঈশ্বৰ কৃষ্ণক পূজা সেৱা কৰিব লাগে আৰু হৰিৰ ৰূপেৰে তেখেতক আমি সকলোৱে আৰাধনা কৰিব লাগে এই আমাৰ মনুষ্য লোকৰ উত্তম হয় আমি সবৰ ওচৰত সেৱা জনাই আজিলৈ ৰাখিছোঁ গুৰু কৃষ্ণ কৃষ্ণ আমি হৃদয়ানন্দ কৃষ্ণ